পংখী তুমি আজিৰ পৰা ইয়াতে থাকিবা আৰু বেলেগ একো চিন্তা কৰিব নালাগে আজিৰ পৰা তোমাৰ কিবা দৰকাৰ হ'লে মানে তোমাৰ বা ভিনি আছে নহয় আমাক ক'বা আমি সকলো প্ৰব্লেম সলভ কৰি দিম আৰু তোমাক এইখন ঘৰৰ পৰা বিয়া দি বিদায় দিম বুজিলা এতিয়া একো ভাবি থাকিব নালাগে যোৱা অকণমান আৰাম কৰি লোৱাগে মোৰ কিবা দৰকাৰ হ'লে মই ক'ম বাৰু ঐ এটা কথা মনত ৰাখিবি এইখন মোৰ ঘৰ হয় তোৰ ঘৰ নহয় তইতো বুদ্ধি কৰি এইখন ঘৰলৈ গুচি আহিলি ইয়াত থাকিবলৈ এতিয়া ইয়াত তই ৰাণীৰ দৰে থাকিবলৈ নাপাওঁ যদি তোক ইয়াত থাকিবলৈ লাগে তেতিয়াহ'লে গোটেই ঘৰৰ কাম আজিৰ পৰা তই কৰিব লাগিব সময়মতে ব্ৰেকফাষ্ট ৰেডি কৰিব লাগিব লাঞ্চ ৰেডি কৰিব লাগিব ডিনাৰ ৰেডি কৰিব লাগিব আৰু বাকী যি কাম আছে সেই গোটেইবোৰ তই অকলে কৰিব লাগিব এনেই ইয়াত থাকিবলৈ খাবলৈ নাপাওঁ নহয় তই এনেকৈ কৈছ যে মইনো কি বুদ্ধি কৰি আহিলোঁ মই অকলে আছিলোঁ মা দেউতাতো কোনোৱে নাথাকিল সেইকাৰণে ভিনদৈ মোক জোৰ কৰি ইয়ালৈ লৈ আহিছে মইতো নাহোঁ বুলিয়ে কৈছিলোঁ কিন্তু তইয়োতো ক'লি মই তাত অকলে থাকিব নালাগে ইয়াতে তহঁতৰ লগত থাকিব পাৰি সেইকাৰণেহে মই আহিলোঁ তই যদি বেয়া পাইছোঁ বুলি জনা হ'লে মই কেতিয়াও নাহিলোঁ হয় আৰু এতিয়া আহিলোৱে যেতিয়া ঘূৰিতো যাব নোৱাৰোঁ ভিনদৈ বেয়া পাব তই চিন্তা নকৰিবি বা মই গোটেই ঘৰৰ কাম কৰি দিম তই একো কৰিব নালাগে পংখী তই ইয়াত কি কৰি আছ তোক কাপোৰখিনিতো মই কালিয়ে ধুবলৈ কৈছিলোঁ তই তাৰমানে কালি নুধুলি এতিয়া এই কাপোৰ ধোৱাত লাগি আছ তই যদি ইয়াত কাপোৰ ধোৱাত লাগি থাক ব্ৰেকফাষ্ট কোনে বনাব ইফালে তোৰ ভিনদৈ অফিচলৈ যাবলৈ হ'বই অকণমান পিছত ভিনদৈ কি এতিয়া নোখোৱাকৈ যাব নেকি তই সোনকালে কাপোৰ ধু আৰু সোনকালে গৈ পিনে ব্ৰেকফাষ্ট হোৱাগে দেই এনেকৈ মোৰ ওচৰত বুদ্ধি কৰিব নাহিবি তই কি ভাবিছ ইয়াত তই কাপোৰ ধুই দেৰি কৰি থাকিবি তেতিয়া মই গৈ ব্ৰেকফাষ্ট বনামগৈ তেতিয়া তেনেকুৱা কেতিয়াও নহয় কাপোৰ লাগিলে পিছতে ধুবি প্ৰথমতে গৈ ব্ৰেকফাষ্ট ৰেডি কৰ আজি যদি তোৰ ভিনদৈ ভোকত যাবলগীয়া হয় নহয় লঘোনে তোক কিন্তু চাবি গোটেই দিনটোৰ কাৰণে একো খাবলৈ নিদিবি কিয় খং কৰিছ ৰাতিপুৱাই কালি কাপোৰখিনিতো মই কালিয়ে ধুলো এইখিনি তই ৰাতিপুৱাতে ইয়াত গোটাই থোৱা নাছিলি জানো মোক যে কৈছিলি এইখিনি প্ৰথমতে ধুই ল'বলৈ সেইকাৰণে মই এই কাপোৰখিনি ধুবলৈ ল'লোঁ প্ৰথমে আৰু ভিনদৈ কেইটা বজাত যায় মই ভালকৈ নাজানো নহয় তাতে তই কৈছিলি আজি ভিনদৈ অকণমান দেৰিকৈ যাব ব্ৰেকফাষ্ট অকণমান দেৰিকৈ বনালেও হ'ব সেইকাৰণে ভাবিলোঁ মই কাপোৰখিনি ধুই লওঁ যদি ভিনদৈ দেৰি হ'ব মই গৈ পিনে ব্ৰেকফাষ্ট বনাই দিওঁ তই বনাব নালাগে হ'ব মোৰ মুখে মুখে কথা ক'বলৈ নাহিবি তই পাহৰি নাথাকিবি এইটো মোৰ ঘৰ হয় তোৰ ঘৰ নহয় মই তোৰ বা হ'লোঁ বুলি তোক ইয়াত আৰামত বহাই বহাই খুৱাব নোৱাৰোঁ কাম বনটো একো নাই আৰামত আহি গ'ল ইয়াত থাকিবলৈ সেইকাৰণে এতিয়া মোৰ মুখে মুখে কথা যদি কওঁ নহয় নেক্সট টাইম তোক চাবি আকৌ বুদ্ধি কৰি ঘৰৰ পৰা উলিয়াই দিম আৰু ভিনদৈ সুধিলে কৈ দিম তই নিজৰ ইচ্ছামতে ইয়াৰ পৰা গুচি গৈছ বুলি গতিকে ইয়াত থাকিবলৈ হ'লে মানে একেবাৰে মুখ বন্ধ কৰি মনে মনে কাম কৰি থাকিবি নহ'লে কিন্তু কথা বেয়া হৈ যাব মইতো তোৰ মুখে মুখে লাগিবলৈ যোৱা নাই তই যি কৈছিলি সেইটোহে কৈছিলোঁ বাৰু হ'ব দে মই গৈ পিনে খাবলৈ বনাওঁ তাৰপিছত এই কাপোৰখিনি ধুই দিম তুমি যাবলৈ ওলালা শুনা না তুমি পাৰিলে আজি অকণমান সোনকালে আহিবা নেকি মই তোমাৰ লগত ডিনাৰ কৰিব যাম বুলি ভাবিছোঁ বহু দিন হ'ল যোৱাই নাই আমি একেলগে ক'তো ওলাই পিনে আৰু ঘৰত কোনো নথকাৰ বাবে আমি যাবলৈও সময় নাপাওঁ ঘৰৰ গাঁৱৰ পৰা কিন্তু এতিয়াতো ভণ্টি ইয়াত আছে নহয় গতিকে তাই কামবোৰ কৰিব আমি আজি ডিনাৰৰ কাৰণে ওলাই যাম নেকি ডিনাৰৰ কাৰণে যাবা ঠিক আছে মই বাৰু সোনকালে আহিবলৈ ট্ৰাই কৰিম এটা কাম কৰিবা পংখী তুমিও আজি আমাৰ লগত ডিনাৰৰ কাৰণে ওলাবা তুমি অকলে ঘৰত কিয় থাকিব লাগিছে এটা কাম কৰিবা হেৰি নহয় লিপিকা তুমি পংখী অকণমান কামত সহায় কৰি পিনে দুইজনে মিলিজুলি কামবোৰ অকণমান সোনকালে শেষ কৰি ল'বা ময়ো কামখিনি কমপ্লিট কৰি সোনকালে আহিবলৈ চাম তেতিয়া আমি তিনিও ডিনাৰৰ কাৰণে ওলাই যাব পাৰিম বুজিলা আচ্ছা মোৰ এতিয়া যাবলৈ হৈছে ব্ৰেকফাষ্ট ৰেডি হ'লনে পংখী তই থিয় হৈ কি চাই আছ তোৰ ভিনদৈ এতিয়া যাবলৈ ওলাইছে তই কি যোৱাৰ পিছত আমি ব্ৰেকফাষ্ট দিবিহি সোনকালে যা ব্ৰেকফাষ্ট ৰেডি কৰগে আৰু টিফিনটো পেক কৰি পিনে ভিনদৈ হাতত দি দে ইয়াত এনেই থিয় হৈ আমাৰ এইবোৰ চাই থাকিব নালাগে লিপিকা তুমি তোমাৰ ভণ্টিৰ লগত কেনেকৈ কথা পাতিছা তাই এইখন ঘৰত আমাৰ ফেমিলি মেম্বাৰ হয় তাই এইখন ঘৰৰ আলহী তুমি তাইক চাকৰৰ নিচিনা ব্যৱহাৰ কৰিছা যে ব্ৰেকফাষ্ট হ'লে তুমিও মোৰ কাৰণে ৰেডি কৰা তেতিয়াহ'লে তুমি ইয়াত কি কৰি আছা যোৱা মোৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰা আৰু মোৰ টিফিনটো পেক কৰি দিয়াহি সেইখিনি কাম তুমিহে কৰিব লাগে তুমি আকৌ তোমাৰ ভণ্টিক পঠিয়াইছা যে আকৌ তাইৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছা এইটো কিন্তু মই বেয়া পাইছোঁ দেই তুমি তাইৰ লগত এনেকুৱা ব্যৱহাৰ নকৰিবা মই এইবোৰ বেয়া পাওঁ তোমাৰ কি হৈ গ'ল মোৰ ভণ্টিৰ আগত তুমি মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছা যে তাই কাৰণে তুমি মোক কেনেকৈ কথা ক'বা মই তোমাৰ লগত অকলে ডিনাৰ কৰিব যাম বুলি ভাবিছিলোঁ তোমাৰ লগত অলপ টাইম অকলশৰীয়াকৈ কথা পাতিম ভাবিছিলোঁ কিন্তু তুমি মোৰ ভণ্টিকো লগত ওলাবলৈ কৈছা তাই আকৌ কিয় লৈ যাব লাগে আৰু এনেও তাই এতিয়া আমাৰ ঘৰত আছেহি ইয়াত এতিয়া তাইক আৰামত বহাই বহাই খুৱাব নোৱাৰোঁ নহয় তাই না কাম বন আছে নে কি আছে ভাল যে আমি থাকিবলৈ ঘৰটো দিছোঁ নহ'লেতো তাই অকলে থাকিব লাগিলে হয় তুমিও তাইক জোৰ কৰি ইয়ালৈ লৈ আহিলা এতিয়া ইয়ালৈ লৈ আহিছা বুলি তাই আলহী নিচিনা বহুৱাই খুৱাব নোৱাৰোঁ নহয় দুই এটা কাম তাইও কৰিব লাগিব সেইটোকে কওঁতে যদি তোমাৰ খং উঠিছে বেয়া লাগিছে তেতিয়াহ'লে মই ঘৰৰ পৰা ওলাই যাম তোমাৰ বাৰু কি হৈছে এইকেইদিন মই একো ধৰিব পৰা নাই
যেতিয়াৰ পৰা তোমাৰ ভণ্টি এখন ঘৰত থাকিবলৈ আহিছে তেতিয়াৰ পৰা তুমি একেবাৰে চেঞ্জে হৈ থাকিলা অনবৰতে খংটো তোমাৰ মূৰৰ ওপৰতে থাকে ৰাতিপুৱা এইবোৰ এতিয়া কি কথাত লাগি গ'লা তোমাক মই ক'লো নেকি তুমি ঘৰৰ পৰা ওলাই যোৱা বুলি মই কৈছোঁ যে তোমাৰ ভণ্টিৰ লগত তুমি চাকৰিৰ নিচিনা ব্যৱহাৰ নকৰিবা তেতিয়া তোমাৰ নিজৰ ভণ্টি হয় ইয়াত তাইক আমি লৈ আহিছোঁ সেইকাৰণে তাই আহিছে নিজেতো ইয়াত থাকিবলৈ অহা নাই নহয় গতিকে অকণমান ভাল ব্যৱহাৰ কৰিবা সেইষাৰ কওঁতে যদি তোমাৰ খং উঠিছে তেতিয়াহ'লে হ'ব দিয়া মই আৰু একো নকওঁ আৰু মই এতিয়া ব্ৰেকফাষ্ট নকৰোঁ কেণ্টিনত গৈ কিবা এটা খাই ল'ম আজি ভণ্টিৰ কাৰণে বিপ্লৱে মোৰ লগত এনেকৈ ব্যৱহাৰ কৰিছে ভণ্টি নহালৈকে সকলো ঠিকেই আছিল বিপ্লৱে কেতিয়াও মোক টানকৈ কথা এষাৰো কৈ পোৱা নাই কিন্তু আজি মই সাধাৰণ ডিনাৰৰ কথাহে কৈছিলোঁ অকলশৰীয়াকৈ অকণমান টাইম স্পেণ্ড কৰিব বিচাৰিছিলোঁ সেইষাৰ কওঁতে বিপ্লৱে মোক ইমানবোৰ কথা শুনাই দিলে আৰু ভণ্টিক এইখন ঘৰত কি আলহী নিচিনা আমাক বহুৱাই বহুৱাই খুৱাব লাগে তাই এইখন ঘৰত আমাৰ ফেমিলি মেম্বাৰ হিচাপে থাকিছে গতিকে ঘৰৰ কাম কৰাটোতো সাধাৰণ কথা সেইটোতে বিপ্লৱে মোক ইমান খং কৰিছে এইবোৰ চব এই ভণ্টিৰ কাৰণে হৈছে তাইক কিবা এটা ব্যৱস্থা কৰিব লাগিব তাইৰ ঠাইত মই কাম কৰা মানুহ এজনী আনিম আৰু তাইক এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াম তাই যেতিয়ালৈকে এইখন ঘৰত থাকিব তেতিয়ালৈকে মোৰ আৰু বিপ্লৱৰ মাজত একো ঠিক হ'ব নোৱাৰে গতিকে তাই এইখন ঘৰৰ পৰা যাবই লাগিব বাকী বিপ্লৱক যি ক'ব আছে সেয়া মই ভালকৈ বুজাই কৈ দিম বা এজনী তোৰ লগৰ হয় নেকি তহঁতৰ কাৰণে মই চাহ ৰ তই আৰু একো কৰিব নালাগে এইজনী আমাৰ ঘৰৰ কাম কৰা মানুহ হয় আজিৰ পৰা এই ঘৰৰ গোটেই কামবোৰ কৰিব গতিকে তোৰতো ইয়াত আৰু একো কাম নাথাকিব এই কাম কৰা তোতকৈ তাৰ মই বহুৱাইতো খুৱাব নোৱাৰোঁ তোৰ কাৰণে মোৰ আৰু বিহিন্দৰ মাজত তোৰ কাজিয়া হ'বলৈ আৰম্ভ হৈছে গতিকে তই আজি ইয়াৰ পৰা গুচি যা ক'ত কি কৰি খাৱ কি ক'ত থাক সেইবোৰ তোৰ কথা কিন্তু তই আজি এইখন ঘৰেই গুচি যাব লাগিব বাকী তোৰ ভিন্দক যি ক'ব আছে সেয়া মই ক'ম তই কিন্তু এইখন ঘৰলৈ আকৌ ঘূৰি নাহিবি কি বা তই এইবোৰ কি কৈছ মোক তই ঘৰৰ পৰা উলিয়াই দিছ মই ক'লৈ যাম ক'ত থাকিম বাৰু কচোন আমাৰ মা দেউতাৰ ঘৰটো ভিন্দই বিক্ৰী কৰি দিলে এতিয়া তাত থাকিবলৈও মোৰ ঠাই নাই মই তেতিয়াহ'লে ক'ত যাম মই সেইবোৰ একো নাজানো মুঠতে তই ইয়াৰ পৰা যাবই লাগিব আৰু যদি তই ইয়াৰ পৰা নাযাৱ আৰু কেতিয়াবা যদি তোৰ কাৰণে মোৰ আৰু বিপ্লৱৰ মাজত ভুল বুজাবুজি হয় আমাৰ মাজৰ সম্পৰ্কটো বেয়া হয় তাৰ জগৰে কিন্তু তই হবি তোকে দোষ দিম মই গতিকে তেনেকুৱা নোহোৱাৰ আগতে তই ইয়াৰ পৰা গুচি গ'লে তোৰ নিজৰ কাৰণে ভাল কি বা তাৰমানে তই ভাবিছ মই এখন ঘৰত থাকিলে তোৰ আৰু ভিন্দৰ মাজৰ সম্পৰ্ক বেয়া হৈ যাব নাইবা মোৰ কাৰণে যদি তহঁতৰ সম্পৰ্ক বেয়া হ'ব বুলি ভাবিছ তেতিয়াহ'লে মই সেইটো কেতিয়াও হ'ব দিব নোৱাৰোঁ হ'ব দে মই আজিয়ে ঘৰেই গুচি যাম ভিন্দক কৈ দিবি মই নিজে ইয়াৰ পৰা গুচি গৈছোঁ নিজে নিজৰ ভৰিত থিয় হ'বৰ কাৰণে আৰু ইয়ালৈ কেতিয়াও নাহোঁ চিন্তা নকৰিবি তই বাই মোক ইমান বেয়া পাই মই কেতিয়াও ভবা নাছিলোঁ মই এতিয়া ঘৰৰ পৰা ওলাই গুচি আহিলোঁ কিন্তু ক'লৈ যাম একো ধৰিব পৰা নাই এতিয়া আকৌ তাৰমানে নতুন এছিষ্টেণ্ট মই এপইণ্ট কৰিব লাগিব কিন্তু আগৰ এছিষ্টেণ্টগৰাকী হঠাৎ কিয় গুচি গ'ল ঠিক আছে মই কিবা এটা কৰিম এক্সকিউজ মি তুমি ইয়াত এনেকৈ কান্দি কিয় আছা কি হ'ল তোমাৰ মোৰ মা দেউতা কোনো নাই বাও বিয়া হৈ গ'ল মই বাৰ ঘৰত আছিলোঁ কিন্তু আজি বায়ে মোক ঘৰৰ পৰা ওলাই যাবলৈ ক'লে কাৰণ তাই মোক সেইখন ঘৰত সহ্য কৰিব নোৱাৰে আৰু মই এতিয়া ওলাই গুচি আহিলোঁ কিন্তু এতিয়া ক'ত থাকিম কি কৰিম সেইটো ভাবিয়ে মোৰ চিন্তা হৈছে আচ্ছা তাৰমানে এতিয়া তোমাক জব এটাৰ প্ৰয়োজন বাৰু তোমাৰ নামটো কি হয় কোৱাচোন মোৰ ওচৰত তোমাৰ কাৰণে জব অফাৰ এটা আছে মোৰ এছিষ্টেণ্টৰ জব তুমি যদি কৰিব বিচাৰা তেতিয়াহ'লে মোৰ লগত ব'লা মোৰ নামটো পংখী হয় কিন্তু এছিষ্টেণ্টৰ জব মই কি কৰিব লাগিব মই কৰিব পাৰিম জানো নিশ্চয় পাৰিবা নোৱাৰা কাম কিবা আছে জানো তুমি বিশেষ একো কৰিব নালাগে মোৰ এছিষ্টেণ্টৰ জব হয় যেতিয়া নেকি তুমি অকল মোৰ কাৰণে কাম কৰিব লাগিব মোৰ দিনটোৰ শ্বেডিউলখন তুমি বনাব লাগিব মানে মোৰ কেইটা বজাত ক'ত মিটিং আছে কেইটা বজাত ক'ত যাব লাগিব কেইটা বজাত মই লাঞ্চ কৰিম ব্ৰেকফাষ্ট কৰিম সেইবোৰে আৰু বাকী তোমাৰ অফিচত গ'লে মানে সকলোবোৰ বুজাই দিম মই কৰিম জবটো তুমি প্ৰথমতে জবটো জইন কৰোঁতে কৈছিলা একোৱে কৰিব নোৱাৰিম কিন্তু এতিয়া দেখিছা তুমি ইয়াত জব কৰি থকা আজি 2 মাহ হ'ব হ'ল আৰু তোমাৰ কামবোৰ তুমি ইমান ধুনীয়াকৈ কৰি আছা সঁচাই বহুত কম সময়তে তুমি গোটেই কামবোৰ ভালদৰে শিকি ল'লা এনেকৈ কাম কৰিছা কিন্তু আপুনি নাথাকিলে হয়তো মই ইমান কম সময়তে এই গোটেইবোৰ কাম কৰিব নোৱাৰিলোঁ হয় আপুনি মোক বহুত হেল্প কৰিলে তাৰ কাৰণে থেংক ইউ ছ' মাছ ছাৰ এতিয়া মই আহোঁ বা তই ইয়ালৈ কিয় আহিছ আৰু মই ইয়াত থাকোঁ বুলি তই কেনেকৈ জানিলি ভণ্টি মই বহুত খবৰ কৰি পিনে গম পালোঁ যে তই ইয়াত থাক সেইকাৰণে ইয়ালৈ আহিলোঁ তোৰ ভিন্দই মোক ঘৰৰ পৰা উলিয়াই দিলে ভণ্টি তোৰ ভিন্দই বোলে বেলেগ এজনী ছোৱালী ভাল পায় তাইক বিয়াও কৰাব আৰু সেইকাৰণে মোক ঘৰৰ পৰা উলিয়াই পঠিয়ালে মোৰ ওচৰত থাকিবলৈ ঘৰো নাই খাবলৈও একো নাই সেইকাৰণে উপায় নাপায় তোৰ খবৰ উলিয়ালোঁ
আৰু মই ইয়ালৈ গুচি আহিলোঁ। ভণ্টি, তোৰ লগত যি কৰিলোঁ সেইটো কাৰণে হয়তো আজি মই এনেকুৱা অৱস্থাত আছোঁ। ভণ্টি, তই মোক মাফ কৰি দিবি। বা, ভিনদেউৱে তোৰ লগত যি কৰিলে সেয়া কিন্তু ভাল নকৰিলে। বাৰু যি হ'ল হ'ল, এতিয়াতো আমি একো কৰিব নোৱাৰোঁ। আৰু বা, তোক মই কেতিয়াও বেয়া পোৱাই নাই। তোৰ বাহিৰেনো মোৰ আৰু কোন আছে, তই নিজেই কচোন। তোক জানো মই বেয়া পাই থাকিব পাৰোঁ? অকল তই মোক খং কৰিবি বা বেয়া পাব বুলি ভাবিয়েই মই তোৰ ওচৰলৈ যোৱা নাছিলোঁ। হ'ব দে, এইটো মোৰ নিজৰ ঘৰ হয়। মই এতিয়া ভাল কোম্পানী এটাত চাকৰি কৰি আছোঁ। বছৰ পাৰ্চনেল এছিষ্টেণ্ট হয়, গতিকে ভাল চেলাৰিও পাওঁ। তই মোৰ লগতে ইয়াত থাকিবি। আমি দুইজনী আজিৰে পৰা ভালকৈ ইয়াতে থাকিম। আৰু তোকো মই কিবা এটা জব বিচাৰি তোক তাত জইন কৰাই দিম, হ'বনে? ব'ল এতিয়া ভিতৰলৈ যাওঁ, কান্দি থাকিব নালাগে।